99ৰ কথা আৰু তেতিয়া তেওঁ অসমৰ প্ৰভাৰী আছিল বুজিছেনে আৰু তেতিয়াৰ পৰা মানুহজনক লগ পাই আছোঁ তেতিয়া তেওঁ মুখ্যমন্ত্ৰীও হোৱা নাই গুজৰাটৰ মুখ্যমন্ত্ৰী তেওঁ পাৰ্টি দায়িত্বত আছিল তেতিয়াই লগ পাইছিলোঁ আৰু মই তেতিয়াও একেবাৰে ডেকা সফল ডেকা আৰু 25 বছৰমান বয়স তেতিয়া লগ পাইছোঁ মানুহজনক তাৰপিছত বিভিন্ন সময়ত লগ পাইছোঁ পাওঁতে 14 চনত আকৌ পালোঁ মই লোকসভাৰ সাংসদ হিচাপে গৈছোঁ তেওঁ লোকসভাৰ সাংসদ হিচাপে তেওঁ আহিছে আৰু তেওঁ ভাৰতৰ প্ৰধানমন্ত্ৰী হৈছে মন্ত্ৰী হোৱাৰ পিছত আমি কেইবাবাৰ লগ কৰিছোঁ তাৰপিছত আকৌ মই 19ত মই মন্ত্ৰী হ'লোঁ তেওঁৰ মন্ত্ৰীমণ্ডলত দায়িত্ব পালোঁ আৰু তেনেকৈ লগ পাই থাকিলে কেতিয়াবা কৈ থাকে স্বাস্থ্য ঠিকে আছে নাই চাহ বাগান কে লোক কেছে হে এনেধৰণৰ কথাবিলাক কৈ থাকে তো কেতিয়াবা এনেকৈ ৰৈ থাকিলে মোৰ কাষত কোনোবা যদি চিনাকি মানুহ কয় যেতিয়া আহিলে তোকে মাতিব আৰু কিবা এটা কৈ থৈ যাব তো ঠিক তেনেকৈ কেতিয়াবা ধেমালি কৰি থাকে আৰু আপুনি যদি ইলেকশ্যনত উজনি অসমত তেওঁ আহিছিল মৰাণত যিখন আমাৰ পাৰ্টিৰ যিখন সভা হৈছিল দেখিব যে তেওঁ দৌৰি আহি পিনে মোৰ হাতটো ধৰে আৰু তেওঁ ওপৰলৈ তুলি দিয়ে অতুল বৰা আৰু মোক কৈ থৈ যায় স্পীড হে কিনে বুলি ক'লে তাৰপিছত মই হাই বুলি ক'লোঁ স্পীড হে তৰংগ গগৈ ডাঙৰীয়াক সুধিলে মোক কি স্পীডৰ কথা ক'লে মোক ক'লে যে আমি যে ইলেকশ্যনত কেম্পিং কৰিছোঁ সেইটো স্পীড আছে নাই এই কথাটো তেওঁ ক'লে হাঁহি পিনে গুচি গ'ল আৰু তেওঁ কাকো একো নক'লে ঠিক তেনেকৈ কেইদিনমান আগতে তেওঁ এয়াৰপৰ্টত লগ পালোঁ ভুৱনেশ্বৰ কলিতা ডাঙৰীয়া মোৰ কাষত থিয় আছিল ভুৱনেশ্বৰ কলিতা ডাঙৰীয়া মোক কৈছে চা সি নামিছে এতিয়া ফ্লাইটৰ পৰা তোক মাত লগাই থৈ যাব চাবি সি জানে মানে তাৰপিছত তেওঁ নামি আহি পিনে মোক কৈছে চাই কেছে আহে মানে চাহ বাগানৰ মানুহবিলাক কেনেকুৱা আছে এই কথাটো ক'লে আৰু হাঁহিলে গুচি গ'ল তো মোক ভুৱনেশ্বৰ কলিতা দেখ মই ক'লোঁ তোক মাতিম তো ঠিক তেনেকৈ কেতিয়াবা তেওঁ এনেকৈ কৈ থাকে আৰু মই যিটো তেওঁৰ মন্ত্ৰীমণ্ডল আছিল মই জুনিয়ৰ আছিলোঁ সেইকাৰণে কেতিয়াবা থিয় হৈ থাকিলে পিছফালে থপথপাই পিনে গুচি যায় আৰু তো তেনেকৈ লগ পাই থাকোঁ আৰু নিশ্চয় সেই মৰমটোৱে লাগে আৰু কিনো জীৱনত আৰু এতিয়া মই অসম চৰকাৰৰ মন্ত্ৰী হৈছোঁ কেবিনেট মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কেবিনেটত আছোঁ আৰু নিশ্চয় তেওঁ এজন অভিজ্ঞ ব্যক্তি আৰু তেওঁৰ মতে আমি কাম কৰিম আৰু অসমখনক আগুৱাই লৈ যাব লাগিব নিশ্চিতভাৱে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীও আপোনাৰ লগত আছে তেনেস্থলত দেশৰ প্ৰধানমন্ত্ৰীগৰাকীও যিহেতু আপোনাৰ লগত সুসম্পৰ্ক আপুনি পোৱা বিভাগকেইটা সুচাৰুৰূপে পৰিচালনা কৰাৰ ক্ষেত্ৰত আপোনাৰ অসুবিধা নহয় হয় নিশ্চয় অসুবিধা নহয় বুলি মই ভাবিছোঁ আৰু নিশ্চয় আমি এতিয়া যেতিয়া দায়িত্ব ল'ম তো নিশ্চয় আমি ভাবোঁ কিছুমান এনেকৈ অফিচাৰ ল'ম যে তেওঁলোকৰো এই বিষয়বিলাক অভিজ্ঞতা থকা অফিচাৰসকলক ল'ম যাতে কাম কৰাত সহজ হ'ব অফিচলৈ আহি থাকোঁতে হঠাৎ দেখা পালোঁ ৰাজভৱনৰ এখন চিঠি য'ত লিখা আছে 3টা বিভাগ ইতিমধ্যে মোক দিয়া হৈছে মই বিশেষভাৱে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ আৰু নিশ্চয় কিছু সময়ৰ পিছত নিশ্চয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত যোগাযোগ কৰিম যোগাযোগ কৰাৰ পিছত মই অফিচ ল'বৰ কাৰণে চেষ্টা কৰা হ'ব আৰু নিশ্চয় আপোনাক গম পাইছে TND টি ট্ৰাইবছ আদিবাসী লেবাৰ ৱেলফেয়াৰ 3টা ডিপাৰ্টমেণ্ট ইতিমধ্যে মোক দিয়া হৈছে ময়ো ভাৰত চৰকাৰৰ লেবাৰ মিনিষ্টাৰ আছিলোঁ সেইকাৰণে লেবাৰ বিষয়ে কিছু মই জানো কাৰণ মই বিভিন্ন সময়ত যিসকল লেবাৰ মিনিষ্টাৰ আছিল তেওঁলোকৰ লগত যোগাযোগ ৰক্ষা কৰি কাম কৰি আছিলোঁ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াত কিন্তু নতুন এটা ডিপাৰ্টমেণ্ট TND য'ত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আণ্ডাৰত আছিল এই বিভাগটো আৰু সেই বিভাগটো ইতিমধ্যে মোক দিয়া হৈছে নিশ্চয় তাৰ ওপৰত অলপ ষ্টাডি কৰাৰ প্ৰয়োজন আছে আৰু নিশ্চয় আপোনালোকক বিভিন্ন সময়ত জনাই থাকিম TND ডিপাৰ্টমেণ্টৰ যোগেদি কেনেকৈ কাম হৈছে আমি কি কৰিব লৈছোঁ টি ট্ৰাইবছ ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট লেবাৰ ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট টি ট্ৰাইবছ আৰু আদিবাসী ডিপাৰ্টমেণ্ট এই 3টা ডিপাৰ্টমেণ্ট বিষয়ে ষ্টাডি কৰি বিভিন্ন বিষয়বিলাক আপোনালোকতো আলোচনা কৰা